সমাগত সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন আৰু নিৰ্বাচনক লৈ সোণোৱাল কছাৰী লোকৰ মাজত দেখা গৈছে ব্যাপক তৎপৰতা। তাৰ মাজতেই টিংখাঙত ভোটাৰ তালিকাত ব্যাপক বিসংগতি। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বামুণবাৰী সমষ্টিত ৰহস্যজনকভাৱে বাদ পৰিছে ভোটাৰৰ নাম। 40টা পৰিয়ালৰ শতাধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তালিকাত। আৰু বঞ্চিত লোকসকলৰ মাজত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি। তালিকাত বাদ পৰা ভোটাৰসকলক পুনৰ সন্নিৱিষ্ট কৰাৰ দাবী। কিছু পলমকৈ এবাৰ অনুষ্ঠিত হ'ব সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সময়মতে অনুষ্ঠিত নোহোৱাক লৈ অসন্তুষ্টি ব্যক্ত কৰি আহিছিল জনগোষ্ঠীটোৰ বিভিন্ন লোকে। কিন্তু এতিয়া অনুষ্ঠিত হ'ব, কিন্তু তাৰ মাজতে দেখা গৈছে টিংখাঙৰ বামুণবাৰী যিটো সমষ্টি আছে পৰিষদীয় সমষ্টি, পৰিষদীয় সমষ্টিত 40টা পৰিয়ালৰ শতাধিক লোকৰ নামেই নাই, যাৰ বাবে তেওঁলোকে পুনৰ সন্নিৱিষ্ট কৰাৰ দাবী জনাইছে। আমাৰ অভিযোগ মানে এতিয়া 2005 চনতে আমাৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলখন আমি গঠন কৰা হ'ল। আৰু তেতিয়াৰ পৰাই আমাৰ সোণোৱাল মানুহবিলাকৰ যিখিনি অভাৱ অভিযোগ আৰু যিখিনি দুখ দুৰ্গতি সকলোবিলাক আঁতৰ হ'ব বুলি আমি সম্পূৰ্ণ আশা কৰিছিলোঁ। কিন্তু মূৰকত গৈ আজি সম্পূৰ্ণ অট'নমাছ কাউন্সিল গঠন হোৱা 20 বছৰ অতিক্ৰম কৰিলে। এই 20 বছৰত আমি যেনেধৰণে আশা কৰিছিলোঁ, আমাৰ এই দাঁতি কাষৰীয়া ঔফুলীয়া দিৰৈয়ালি কিনাৰ ডিকচম কিনাৰ কেঁকুৰি এনেকৈ এইবিলাক যিখিনি আমি সোণোৱাল অধ্যুষিত এলেকা যেনেধৰণেৰে আমি আশা কৰিছিলোঁ তেনেধৰণে সম্পূৰ্ণ বিপৰীত ফালটোহে আমি দেখা পালোঁ। আমি আশা কৰিছিলোঁ যে আমাৰ যিবিলাক অভাৱ অভিযোগ দুখ দুৰ্গতি আছে সেই সকলোবিলাক দূৰ হ'ব আৰু লগতে আমাৰ সোণোৱাল মানুহবিলাকৰ অভ্যন্তৰীণ সকলো দিশতে আমি আগবাঢ়ি যাব পাৰিম। কিন্তু মূৰকত গৈ আমি সেইবিলাক নেপালোঁ। তাৰোপৰি এতিয়া অৱশেষত গৈ আমাৰ এই ঔফুলীয়া আমাৰ পিছফালে যিটো বিল্ডিং দেখিছে সেইটো ঔফুলীয়া হাইস্কুল। এই ঔফুলীয়া হাইস্কুলতেই যিহেতু আমাৰ ভোট কেন্দ্ৰটো আছে, ভোট অনুষ্ঠিত হ'ব। কিন্তু দুখৰ বিষয়, ইয়াত যিখিনি দিৰৈয়ালি কিনাৰ বুলি কোৱা হয় এডোখৰ ঠাইত, এই দিৰৈয়ালি কিনাৰ এই ছাৰাউণ্ডিং এৰিয়াটোত কমেও 14-15 ঘৰ মানুহে বসতি প্ৰধান সোণোৱাল কছাৰী মানুহ। কিন্তু যোৱাটো নিৰ্বাচনত এই মানুহবিলাকৰ ভোটাধিকাৰ আছিল যদিও, কিন্তু আজিৰ তাৰিখত কেনেকৈ কাৰ ভুলৰ কাৰণে এই মানুহবিলাকে ভোটাধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল সেইটো কিন্তু আমি গম নাপাওঁ। গতিকে আমি ভাবিছোঁ যে এতিয়া কাৰ ভুলৰ কাৰণে এইটো ভোটাধিকাৰ আমাৰ এই মানুহখিনিয়ে নাপালে। কিন্তু আমি আশা কৰিম যাতে যিটো আগন্তুক নিৰ্বাচন আহি আছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ, এই নিৰ্বাচনটোত আমাৰ এইবিলাক বঞ্চিত হৈছে বুলি ভাবি নলৈ সন্মানীয় ডিব্ৰুগড় জিলাৰ উপায়ুক্ত মহোদয় আৰু সন্মানীয় টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু লগতে নিৰ্বাচনী বিষয়া ডাঙৰীয়াক আমি চেগতে অনুৰোধ জনাব বিচাৰিছোঁ যাতে আগন্তুক যিটো নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ, এই নিৰ্বাচনটোত যাতে আমাৰ এই ৰাইজসকলে যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ পায়, সেই সুযোগটো প্ৰদান কৰিবৰ কাৰণে তেখেতসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ। কিমান ভাগ পৰি আছে আমাৰ এই দিৰৈয়ালি কিনাৰত বুলি ক'লে আমাৰ কমেও 100ৰ পৰা 150টা ভোট হ'ব। মানুহ 14-15 ঘৰ মানুহ আছে। তেনেকৈ ডিকচম ব্লকত আছে, তাতো তেনেকৈ 15-16 ঘৰ মানুহ আছে সোণোৱাল কছাৰী, তেওঁলোক সম্পূৰ্ণৰূপে বঞ্চিত হৈ আছে। গতিকে অনুৰোধ জনাব বিচাৰিছোঁ এই চেগতে যে তেখেতসকলে আমাৰ এই যিসকল মানুহে